হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আহক আজিৰ দিনটো তেওঁৰ আশীৰ্বাদত আমি চলিবৰ কাৰণে আহক আজিৰ বাক্য আমি লৈছোঁ। যিচয়া ৪৯ অধ্যায়ৰ ১৬ পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, চোৱা, মই মোৰ হাতৰ তলুৱাত তোমাক খোদিত কৰিলোঁ, তোমাৰ গড়বোৰ সদায় মোৰ দৃষ্টিত আছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। ইয়াত ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে এইটো কৈ আছে যে তেওঁ নিজৰ হাতৰ তলুৱাত আমাক খোদিত কৰিছে। আমেন। আমি নিজকে কেতিয়াবা দুৰ্বল অনুভৱ কৰোঁ। আমি নিজকে কেতিয়াবা একো নাই বা মই কৰিব নোৱাৰোঁ, আমি এনেকুৱা ভাবোঁ। আমি ভাবোঁ আমাৰ নিজৰ ইচ্ছামতে, কেতিয়াবা আমি ভাবোঁ যে নিজৰ ইচ্ছামতে কৰিম, মোৰ ধন সম্পত্তি, মোৰ মৰ্জি। কিন্তু প্ৰিয়সকল, তেওঁ নিজৰ বাক্যতে কৈ আছে যে চোৱা, মই মোৰ হাতৰ তলুৱাত তোমাক খোদিত কৰিলোঁ। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। তেওঁৰ হাতৰ যিটো তলুৱাত আমাক ৰাখিছে, তেওঁ আমাক নিজৰ দৃষ্টিত ৰাখিছে, যাতে তেওঁ হাতটো উঠাই যেতিয়া নিজৰ হাতৰ তলুৱাটো চাই, তেতিয়া তেওঁ আমাক দেখা পায়, সন্মুখত দেখা পায়। তেনেহ'লে আমি তেওঁক লুকাই পেলাই কি কৰিব পাৰোঁ? আমি একো কৰিব নোৱাৰোঁ। তেওঁৰ পৰা পলাই যাব নোৱাৰোঁ, আৰু তেওঁৰ বিৰুদ্ধে আমি একো চুৰি কৰিব নোৱাৰোঁ, একো মিছা কথা ক'ব নোৱাৰোঁ। আমি তেওঁৰ পৰা আমি একোৱেই লুকাব নোৱাৰোঁ। প্ৰেজ দ্য লৰ্ড। তেওঁ কিয় এনেকুৱা কৰিছে? তেওঁ আমাক অধিককৈ প্ৰেম কৰে। তেওঁ আমাক বহুত প্ৰেম কৰে। সেইকাৰণে তেওঁ জানে যে আমি মানৱ জাতি হয়। আমাৰ প্ৰতিটো খোজত, প্ৰতিটো ভাৱনাত আমাৰ কুকল্পনা থাকে বা ভুল ধাৰণা থাকে। কিন্তু তেওঁ জানে, সেইকাৰণে আমাক তেওঁ নিজৰ হাতৰ তলুৱাত খোদিত কৰিছে, যাতে আমি বিপদত নপৰোঁ, নিজৰ ইচ্ছামতে যাতে আমি নচলোঁ। আৰু তেওঁ আমাক দৃষ্টি কৰে। আমি নিজৰ ওপৰত কেতিয়াও ভৰসা কৰিব নালাগে। তেওঁ যি কৰিব, ভাল কৰিব। আমি তেওঁৰ হাতত সমৰ্পণ কৰিব লাগে। আৰু আমি তেওঁৰ দেখাত সিদ্ধ হোৱাটোৱে আমি বিচাৰিব লাগে। তেওঁ যাতে পচন্দ কৰে আমাক, তেওঁ যাতে আমাক মৰম কৰে, আৰু অধিককৈ আমি তেওঁৰ ওচৰত যাতে চাবিব পাৰোঁ। বিশ্বাসীসকল, আমি এইটো মনত ৰাখিব লাগে যে আমি তেওঁৰ হাতৰ তলুৱাত খোদিত হৈছোঁ, আৰু তেওঁ আমাক ৰাখিছে। আমেন। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে। আহক আমি প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তোমাৰ প্ৰেম, তোমাৰ অনুগ্ৰহৰ কাৰণে। প্ৰভু, তুমি চিৰকাললৈকে জীয়াই থকা জনা হয়, তুমি স্থিৰে থাকোঁতা ঈশ্বৰ হয় প্ৰভু। তোমাক ধন্যবাদ দিওঁ। এই বাক্য যিসকলে শুনি আছে, সকলোৰে ওপৰত তুমি আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচাৰথি প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন।